কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপিৰ একাংশ কৰ্মকৰ্তাই শাৰীৰিকভাৱে যি আক্ৰমণ কৰিলে যোৱাকালি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ছোৱাত, ইয়াক আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদে তীব্ৰ নিন্দা কৰিছোঁ, তীব্ৰ গৰিহণা দিছোঁ আৰু দোষীক আচলতে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আমি দাবী জনাইছোঁ। আচলতে বিগত সময়ছোৱাত ভাৰতবৰ্ষত আৰু অসমত বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ এইবাৰ আচলতে দিল্লী ক্ষমতাৰ পৰা বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ যিটো এটা মানে প্ৰচেষ্টা চলিছে, আৰু ইয়াৰ আচলতে এটা ইংগিত পাই আচলতে বিজেপি চৰকাৰ আৰু দলৰ কৰ্মকৰ্তা একাংশ আচলতে শংকিত হৈ পৰিছে। তেওঁলোকে ক্ষমতা হেৰুওৱাৰ তেওঁলোকৰ ভয় দেখা দিছে। গতিকে তেনে প্ৰেক্ষাপটতে আচলতে শেহতীয়াকৈ যি ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত ৰাহুল গান্ধীৰ নেতৃত্বত চলিছে, আৰু এই ন্যায় যাত্ৰাৰ সময়ছোৱাতে আচলতে যি ধৰণৰ আক্ৰমণ চলিছে, এইটো একেবাৰে অসাংবিধানিক, এইটো গণতান্ত্ৰিক ব্যৱস্থাৰ মানে পৰম্পৰা হ'ব কেতিয়াও নোৱাৰে। গতিকে ইয়াক আমি আহ্বান জনাইছোঁ যে চৰকাৰক যদি ভাৰতবৰ্ষ সংবিধানৰ গণ্ডিত থাকি যদি দেশ পৰিচালনা কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে এটা গণতান্ত্ৰিক বাতাবৰণ আচলতে ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে আগভাগ ল'ব লাগে। এখন গণতান্ত্ৰিক দেশত বিৰোধী এটা গঠনমূলক সমালোচনা অতিকৈ গুৰুত্বপূৰ্ণ, আৰু বিৰোধীয়ে যদি শাসক পক্ষৰ জনগণ বিৰোধী কাম কাজক কেতিয়াবা সমালোচনা কৰিছে, তেতিয়াহ'লে তাক ইতিবাচক হিচাপে লৈ আচলতে এটা সুস্থ গণতান্ত্ৰিক ব্যৱস্থা গঢ়ি তোলাটো নিতান্তই প্ৰয়োজন। ইয়ে আচলতে গণতান্ত্ৰিক ব্যৱস্থাটো অধিক সুস্থ কৰি তুলিব। গতিকে এইটোৱেই আমি কামনা কৰোঁ। অদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনো মানে ৰাজনৈতিক বিদ্বেষৰ নামত আচলতে এনেকুৱা ঘটনা যাতে নঘটে, তাৰ নিশ্চয়তা কৰিবৰ কাৰণে অসম চৰকাৰেও তাৰ ব্যৱস্থা ল'বলৈ আমি এই আপাহতে আহ্বান জনাইছোঁ।